নমস্কাৰ বন্ধু বান্ধৱীসকল অসম চৰকাৰৰ আগন্তুক ৩৫,০০০ নিযুক্তি কেতিয়া সম্পন্ন হ'ব অসম পুলিচৰ নেক্সট ডোৰ কেতিয়া হ'ব গ্ৰেড 3 আৰু গ্ৰেড 4 সকলৰ কাৰণে কেতিয়াকৈ পৰীক্ষা অনুষ্ঠিত হ'ব বা টেট কাম ৰিক্ৰুইটমেণ্ট মাধ্যমিক পৰ্যায়ৰ কাৰণে কেতিয়া অনুষ্ঠিত হ'ব আৰু এলপিইউপিৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন বা মেধা তালিকা কেতিয়া ওলাব এই সম্পৰ্কত বিভিন্নজনে বিভিন্ন ধৰণৰ প্ৰশ্ন তেওঁলোকে সুধি থাকে আগন্তুক এই নিযুক্তি সম্পৰ্কত মুখ্যমন্ত্ৰী মহোদয়ে তেখেতৰ এটি বক্তব্য প্ৰকাশ কৰিছিল নিৰ্বাচনৰ সময়তে আহকচোন মুখ্যমন্ত্ৰী মহোদয়ে কি বক্তব্য প্ৰকাশ কৰিছিল আপোনালোকে প্ৰথমে শুনিব দুইজন লৰাই মোক আহোতে সুধিছে যে দাদা পুলিচৰ নেক্সট দৌৰ কেতিয়া হ'ব আমি জুন জুলাই মাহত পুলিচৰ দৌৰ আৰম্ভ কৰিম আৰু থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডৰ নতুনকৈ পৰীক্ষা পাতিম ৩৫,০০০ ল'ৰা ছোৱালীয়ে আৰু নতুনকৈ চৰকাৰী চাকৰি পাব 1 লাখৰ লগত হৈ গ'ল আৰু ৩৫,০০০ মই ইলেকশ্যনত কৈছিলো 1 লাখ কিন্তু এতিয়া ময়ো আগুৱাই গৈ আছো যাতে আমি আগুৱাই গৈ থাকিব পাৰো আপোনালোকে নিশ্চয় মুখ্যমন্ত্ৰী মহোদয়ে কোৱা কথা শুনিলে যেহেতু জুন জুলাই বুলি কওঁতে এতিয়া জুন মাহৰ 15 দিন পাৰেই হৈ গ'ল গতিকে জুন মাহত আৰু বেছি দিন সময় নাই গতিকে পৰীক্ষা এটা যদি জুনতে অনুষ্ঠিত হ'বলগীয়া হয় তেতিয়া ইতিমধ্যে জুন মাহত হোৱাটো প্ৰায় সম্ভাৱনা ক্ষীণ হৈ পৰিছে কিন্তু জুলাই মাহটো আছে গতিকে জুন মাহত নহ'লেও জুলাই মাহত অন্ততঃ অসম পুলিচৰ কাৰণে গ্ৰেড 3 গ্ৰেড 4ৰ কাৰণে পৰীক্ষাৰ সম্ভাৱনা আছে অৰ্থাৎ যদিও মুখ্যমন্ত্ৰী মহোদয়ে জুন জুলাই বুলি কৈছে হয়তো এমাহমান বেছিও হ'ব পাৰে আগষ্টও পাবগৈ পাৰে গতিকে এই সম্পৰ্কত এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে শেহতীয়াভাৱে কোনো তথ্য জনোৱা নাই আশা কৰা হৈছে যে অতি সোনকালেই এলপিইউপিৰ ডকুমেণ্ট ভেৰিফিকেশ্যন সম্পৰ্কত টেট কাম ৰিক্ৰুইটমেণ্টৰ সম্পৰ্কত এডিআৰই গ্ৰেড 3 গ্ৰেড 4 সম্পৰ্কত বা অসম পুলিচৰ ইণ্টাৰভিউ সম্পৰ্কত দৌৰৰ সম্পৰ্কত এই যিটো আপকামিং ৩৫,০০০ নিযুক্তিৰ কথা তেখেতে ঘোষণা কৰিছিল তাৰ সম্পৰ্কত মন্তব্য আগবঢ়াব আপোনালোকে নিশ্চয় জানে অসম চৰকাৰে খুব নিকা আৰু স্বচ্ছভাৱে বিগত বৰ্ষত যি 1 লাখ নিযুক্তি দিলে আৰু তেওঁলোকে এক সুপৰিকল্পিতভাৱে আগবাঢ়িছে যিহেতু ইলেকশ্যনৰ অধিসূচনা আছিল কিছু কাম পলম হৈ গ'ল এতিয়া ইলেকশ্যনৰ অধিসূচনা শেষ হোৱাৰ পিছত কামখিনি আৰম্ভ হৈছে বিটিচিৰ ক্ষেত্ৰত ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাম আৰম্ভ হৈছে গতিকে আশা কৰা হৈছে মুখ্যমন্ত্ৰী মহোদয়ে যি বক্তব্য দিছিল সেই বক্তব্য মতে আগন্তুক এই ৩৫,০০০ নিযুক্তিৰ কাৰণেও তেখেতে ভাল খবৰ দিব যিসকলে পঢ়া শুনা কৰি আছে তেখেতলোকে পঢ়া শুনাত কিছু সময় বেছিকৈ দিব লাগিব কিয়নো আৰু বেছি দিন হয়তো নাথাকিব তেখেতে আনুষ্ঠানিকভাৱে অৱগত কৰিব গতিকে এই সম্পৰ্কত আনুষ্ঠানিক ঘোষণা মুখ্যমন্ত্ৰী মহোদয় বা বিভাগে কৰাৰ লগে লগে আপোনালোকক জনাবলৈ চেষ্টা কৰিম আপোনালোকে আমাৰ চেনেলৰ লগত সংযুক্ত হৈ থাকিব আৰু আশা কৰা হৈছে যে অতি সোনকালেই এই সম্পৰ্কত অফিচিয়েল নটিফিকেশ্যন প্ৰকাশ পাব প্ৰথমবাৰৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব ধন্যবাদ